Hello students, welcome back to my YouTube channel Maths Lover PD. এতিয়া মই তোমালোকক 7.2 চেপ্টাৰটো মই বুজাই দিছোঁ আৰু 7.2 চেপ্টাৰটোত অংকখিনি কৰাৰ আগত এটামান কথা আছে সেইটো তোমালোকে জানি ল'ব লাগিব। আমি ক্লাছ 9ত পঢ়ি আহিছিলোঁ কিছুমান বিন্দুবিলাক গ্ৰাফত বহাব লাগে। স্থানাংক দিয়া থাকে x আৰু y ৰ মান, সেইটো x অক্ষ আৰু y অক্ষৰ সাপেক্ষে সেই বিন্দুবিলাক আমি স্থাপন কৰিব লাগে। আৰু আমি 7.1ত পাইছোঁ দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে। দুটা বিন্দু মাত্ৰ দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰি দুই এটামান অংক সমাধান কৰিব লাগে। এতিয়া আমি 7.2ত পাম দুটা বিন্দুক যদি কোনো এটা ৰেখাৰ দ্বাৰা সংযোগ কৰা হৈছে আৰু সেই ৰেখা খণ্ডটোক কোনো এটা অনুপাতৰ দ্বাৰা যদি ভাগ কৰা হৈছে, মানে দুটা ভাগ, তিনিটা ভাগ বা চাৰিটা ভাগ যদি কৰা হৈছে, তেতিয়াহ'লে অনুপাতৰ দ্বাৰা ভাগ হোৱা বা যি অনুপাতটোৱে সেই ৰেখাখণ্ডটোক দুটা খণ্ডত ভাগ কৰিছে, সেই ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰিব লাগে বা সেই স্থানাংকটোৰ দ্বাৰা অনুপাতৰ মান নিৰ্ণয় কৰিব লাগে। তেনেকুৱা আৰু মানে সমস্যাটো থাকিব। তো গতিকে ফেক্টটো মই তোমালোকক একদম সহজ ভাষাত মই তোমালোকক বুজাই দিছোঁ, চাই ল'বা। ধৰি লৈছোঁ এইটো এটা বিন্দু, এইটো আৰু এটা বিন্দু। এই বিন্দুৰ নাম দি দিছোঁ এ আৰু এইটো হৈছে বি। এই এ আৰু বি সংযোগী ৰেখাখণ্ড, মানে এ আৰু বিক সংযোগ কৰা হৈছে। ধৰি লোৱা এই ৰেখাৰ দ্বাৰা সংযোগ কৰা হৈছে। এ আৰু বিক আমি এই ৰেখাৰ দ্বাৰা সংযোগ কৰিছোঁ। এই এ বিন্দুটোৰ ধৰি লোৱা স্থানাংক আছে কিবা এটা 3 আৰু 4 ধৰি লৈছোঁ। এইটো ধৰি লৈছোঁ -3 আৰু 7 ধৰি লৈছোঁ আৰু ছাপ'জ এই বিন্দুৰ দ্বাৰা সেইটো স্থানাংক নহ'বও পাৰে। মই জাষ্ট বুজাবৰ বাবে সেইটো মই তোমালোকক দেখাই দিছোঁ তেনেকুৱা। এতিয়া এই দুটা বিন্দু ধৰি লোৱা এটা অনুপাতত ভাগ কৰা হৈছে, 2:3 অনুপাতত মই ভাগ কৰি দিছোঁ। এতিয়া 2:3 অনুপাতত ভাগ কৰা বুলি ক'লে কি বুজিবা? 1 2 3 1 2 3 তো 1 2 3 4 5 ধৰি লোৱা ইয়াত ইয়াৰ পৰা ইয়ালৈ কেইটা ঘৰ আছে? দুটা, এঘৰ দুঘৰ, তাৰমানে দুটা ঘৰ আছে, 2 দি দিছোঁ। আৰু ইয়াৰ পৰা ইয়ালৈ কেইটা ঘৰ আছে? তিনিটা, তাৰমানে ইয়াতে মই 3 দি দিছোঁ। তাৰমানে এই ৰেখাখণ্ডটোক 2:3 যদি ভাগ কৰা হয়, তেতিয়াহ'লে কোন বিন্দুটোৱে ভাগ কৰি থৈছে? এই বিন্দুটোৱে ভাগ কৰি থৈছে, নহয় জানো? এই বিন্দুটোৱে ভাগ কৰি থৈছে। তাৰমানে এই এ আৰু বি সংযোগী ৰেখাখণ্ডটোক 2:3 অনুপাতত ভাগ কৰা বুলি ক'লে কোনে ভাগ কৰি থৈছে? এই বিন্দুটোৱে ভাগ কৰি থৈছে। তেতিয়াহ'লে এই বিন্দুটোৰ আমি স্থানাংক নিৰ্ণয় কৰিব লাগে। তেতিয়াহ'লে এই বিন্দুটোৰ স্থানাংক নিৰ্ণয়ৰ কাৰণে এটা সূত্ৰ পাই যাবা, সেই সূত্ৰত বহাই অংকখিনি সমাধান কৰিব পাৰা। এতিয়া মনত ৰাখিবা 2:3 অনুপাতত ভাগ কৰিলে এই ৰেখাখণ্ডটোক 2:3 যদি ভাগ কৰা হৈছে, তেতিয়াহ'লে প্ৰতিটো ভাগ কিন্তু সমান হ'ব লাগিব। প্ৰতিটো ভাগ সমানকৈ হ'ব লাগিব, অ'কে? আৰু তেতিয়াহ'লে এই বিন্দুটোৰ স্থানাংক, এই যে এক্স আৰু ৱাই আছে, এই এক্স আৰু ৱাইৰ স্থানাংক নিৰ্ণয় কৰাৰ সূত্ৰটোনো কি হয়? এই এক্সৰ সূত্ৰটো হৈছে m1 x2 প্লাছ m2 x1 আৰু m1 প্লাছ m2। আৰু সেই ৱাইৰ স্থানাংক নিৰ্ণয় কৰাৰ সূত্ৰটো হৈছে y = m1 y2 প্লাছ m2 y1 আৰু তলত m1 প্লাছ m2। তো ইয়াত x1 আৰু x2 কোনখিনি হ'ব? আমি কাক x1 আৰু x2 ধৰিম? জাষ্ট এইখিনিত চাবা, a আৰু b। ইয়াত যদি আমি এই 3ক যদি আমি x1 ধৰোঁ, এইটোক আমি y1 ধৰিম, ইয়াক আমি x2 আৰু এইটোক আমি ধৰিম y2। যদি ইয়াক x1 ধৰা হৈছে, তেতিয়ালৈকে y1 আৰু ইয়াক x2 ধৰিব লাগিব, তেতিয়া ইয়াক y2 ধৰিব লাগিব। বাছ সেইটোৱেই কথা, চিম্পুল কথা, বুজি পাইছা? তেতিয়াহ'লে সেই যিটো অনুপাত দুটা আছে, সেই অনুপাতক এটা m1 আৰু এইটোক m2 অনুপাত বুলি ধৰিব লাগিব। বুজি পাইছা? তো মই আশা কৰোঁ তোমালোকে এই কথাখিনি বুজি পাইছা। এতিয়া মই আৰু এটা কথা বুজাই দিছোঁ তোমালোকক।
ধৰি লোৱা দুটা বিন্দু সংযোগী ৰেখাখণ্ডক তাৰমানে এ আৰু বি দুটা বিন্দু সংযোগী ৰেখাখণ্ড বুলি ক'লে এই এ বিটো হ'ব এই ৰেখাখণ্ডটোক সমান অনুপাতত ভাগ কৰা হৈছে তাৰমানে ইয়াত আৰু ইয়াত এই দুটা অংশত সমান টুকুৰা হৈ আছে দুটা সমান অংশত ভাগ কৰা হৈছে তাৰমানে এই বিন্দুটো ঠিক মাজত আছে তাৰমানে ইয়াক আমি তেতিয়া কম মধ্য বিন্দু ইয়াক আমি তেতিয়া মধ্য বিন্দু বুলি কম তেতিয়াহ'লে ইয়াত m1 আৰু m2 ৰ মানটো কি হ'ব যেহেতু দুটা টুকুৰা সমান হৈ আছে তো গতিকে ইয়াত m1 আৰু m2 ৰ কাৰণে দুটা সমান অনুপাতত থাকিব 1:1 তাৰমানে m1 m2 = 1:1 বুজি পাইছা ঠিক তেনেকৈ ইয়াতে যদি x2 আৰু x1 x2 y2 x1 y1 তেনেকৈ ধৰিব পাৰা আৰু সেই মধ্যবিন্দুৰ কাৰণে x আৰু y তোমালোকে ধৰিব পাৰা মধ্যবিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব লাগে যেহেতুকে ইয়াত m1 আৰু m2 দুটাৰ অনুপাতৰ মান সমান m1 1 আৰু m2 1 তেতিয়া হলে ইয়াৰ কাৰণে মধ্যবিন্দুৰ স্থানাংক নিৰ্ণয় কৰাৰ কাৰণে মধ্যবিন্দুৰ স্থানাংক নিৰ্ণয় কৰাৰ কাৰণে সূত্ৰটো তোমালোকে কি দিব পাৰা সেই আগৰ সূত্ৰটো সেমে দিব পাৰা যেহেতুকে ইয়াত লক্ষ্য কৰিবলগীয়া আছে ইয়াত যেহেতু m1 x2 আছিল m2 x1 m1 plus m2 আছিল x বিন্দু স্থানাংক নিৰ্ণয় কৰাৰ কাৰণে আৰু ইয়াত যেহেতু m1 ৰ মান 1 আহিব x2 ৰ মান ধৰি লোৱা কিবা এটা আছিল 3 বহাই দিছো আৰু m2 ৰ মান 1 আছে আৰু x ৰ মান ধৰা মই 2 বহাই দিছো m1 আৰু m2 1 plus 1 তো গতিকে 2 3 এগুণ 3 এগুণ 3 2 এগুণ 2 দেখা পাইছো ইয়াত ডাইৰেক্ট x2 আৰু ইয়াত x1 আৰু ইয়াত m1 plus m2 তাৰমানে তোমালোকে তেনেকৈ লিখিব পাৰা x2 plus x1/2 যদি কোনো এটা মধ্যবিন্দু স্থানাংক নিৰ্ণয় কৰিব লাগে তেতিয়াহলে জাস্ট x1 আৰু x2 প্লাস কৰিবা ডিভাইডেড বাই 2 কৰিলে হ'ল এই 2 টো কিয় আহিছে তোমালোকে গম পাইছা m1 আৰু m2 দুইটা অনুপাত সমান কিয় সমান হৈছে কাৰণ হেতু মধ্যবিন্দুত আছিল যদি মাজৰ বিন্দু হয় তেতিয়া হলে m আৰু m1 আৰু m2 ৰ মান দুইটাৰ সমান হ'ব তেনে ক্ষেত্ৰত তোমালোকে একদম সিম্পল সূত্ৰ ইউজ কৰিব পাৰা x2 plus x1 divided by 2 বা x1 plus x2 divided by 2 okay Okay students, it is 7.2 chapter or question number 1 to কি আছে -1 7 আৰু 4 -3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰিব লাগে ওকে এটো এটা বিন্দু দুটা সংযোগী ৰেখা এই বিন্দুটোৰ স্থানাংক দিয়া আছে -1 7 আৰু এই বিন্দুটোৰ স্থানাংক হৈছে 4 -3 সেই দুয়োটা বিন্দু সংযোগী ৰেখাখণ্ডটোক 2:3 অনুপাতত ভাগ কৰা হৈছে অনুপাতত ভাগ কৰা হৈছে ধৰি লোৱা এইটো 2 আৰু ইয়াত 3 2:3 অনুপাতত ভাগ কৰা হৈছে তাৰমানে ইয়াত এটো হ'ব m1 আৰু এটো হ'ব m2 ওকে সো solve -1 7 আৰু 4 -3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক হ'ল ধৰি লৈছো x আৰু y আৰু ইয়াত কি দিয়া আছে ধৰি লৈছো x1 -1 x2 4 y1 7
আৰু y2 -3 m1 2 আৰু m2 3 ওকে এতিয়া ভাগ কৰা বিন্দুটোৰ স্থানাংকৰ কাৰণে সূত্ৰটো তোমালোকক মই অলপ আগত দেখাই দিছো দুটা বিন্দুৰ সংযোগী ৰেখাখণ্ডক যি অনুপাতে ভাগ কৰিছে সেই ভাগ কৰা বিন্দুটোৰ স্থানাংকৰ কাৰণে সূত্ৰটো হৈছে x ৰ কাৰণে হ'ব m1 x2 plus m2 x1 m1 plus m2 আৰু y2 কাৰণে হ'ল m1 y2 plus m2 y1 m1 plus m2 ইয়াত m1 আৰু m2 হৈছে 2 আৰু 3 m1 2 আৰু x2 আছিল 4 m2 3 আৰু x1 টো আছিল -1 2 plus 3 2 into y2 -3 আৰু m2 3 y1 7 5 4 2 8 plus minus 3 गुण 3 5 3 2 6 plus 7 3 गुण 21 8 পৰা 3 বিয়োগ কৰিবা 5 plus minus 21 পৰা 6 বিয়োগ কৰিবা 15 5ক 5 দি হৰণ কৰিবা 1 আৰু 15ক 5 দি হৰণ কৰিবা 3 এতেকে এটা ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক হ'ল 1 1 3 এটো आंसर বুজি পাইছা স্টুডেন্টস দেখিছা একেবাৰে সহজ অংক আশা কৰো তোমালোকে অংকটো বুজি পাইছা আৰু ঘৰত প্ৰেক্টিস কৰিবা ইয়াৰ পিছত মই তোমালোকক 7.2 চেপ্টাৰৰ আছে দুইটা মান শেষৰ ফালৰ পৰা মই দুইটা মান কৰি দিম ওকে বাই